নমস্কাৰ গুগল স্পৰ্টছ শ্ৰেণীৰ প্ৰতিযোগী দৰ্শক স্বাগতম জনাইছোঁ। মোৰ লগত উপস্থিত আছে প্ৰাক্তন ৰঞ্জী ক্ৰিকেটাৰ RK যাদৱ আৰু তহিদ আলী তালুকদাৰ। মই তেখেতসকলৰ মন্তব্য ল'বলৈ চেষ্টা কৰিম। প্ৰথমতে আপোনাক স্বাগতম জনাইছোঁ, যিহেতু বাট ক্ৰিকেট ক্লাবৰ উদ্যোগত 50 অভাৰ ক্ৰিকেট টুৰ্ণামেণ্ট চলি আছে আৰু আজি এখন হাই ভল্টেজ ছেমিফাইনেলৰ মেচ অনুষ্ঠিত হৈছিলে, য'ত অৱতীৰ্ণ হৈছিলে এছিয়া ক্ৰিকেট একাডেমী আৰু লগতে অৱতীৰ্ণ হৈছিলে অংকজ্যোতি ক্লাব, আৰু 1 উইকেটৰ ব্যৱধানত জয়ী হৈছে এছিয়া ক্ৰিকেট একাডেমী, লগতে ফাইনেলত প্ৰৱেশ কৰিছে। গতিকে গোটেই খেলখন আপুনি যিহেতু চালে, কি ক'ব সেই মুহূৰ্তত? Thank you. First of congratulations to Bad Cricket Club, all the members for organizing such a wonderful tournament. Good match মই ৰাতিপুৱা চালোঁ, বহুত ভাল হৈছে। ডেফিনেটলি স্ক'ৰ অলপ কম হ'ল আৰু অলপ বেছি হ'লে বেটাৰ হ'লে, বাট এণ্ড অফ দ্য ডে গুড কম্পিটিটিভ মেচ, ভাল এখন ফাইটিং মেচ আমি চাব পালোঁ। হয়, বেটাৰখিনিক যিহেতু প্ৰেছাৰ দিয়া হৈছিলে, বলাৰসকলে প্ৰেছাৰ দিছিলে, কিন্তু পাছৰ পৰ্যায়ত তেখেতসকলে সেই প্ৰেছাৰটো ৰাখিব নোৱাৰিলে, যিহেতু 9টাকো উইকেট দখল কৰিছিলে অংকৰজ্যোতিয়ে। প্ৰেছাৰ থাকিব ডেফিনেটলি, বাট লাষ্টত 8 নম্বৰ বেটছমেন বা 9 নম্বৰ বেটছমেন বা 10 নম্বৰ বেটছমেন প্ৰেছাৰটো অবজাৰ্ভ কৰিলে আৰু তেওঁ নিজৰ টিমকটো জিতাই লৈ গ'ল। আৰু ফাইনেল পালে এছিয়া ক্ৰিকেট একাডেমী। এছিয়া ক্ৰিকেটৰ ফাইনেল পালে, তেওঁলোকৰ কাৰণে কংগ্ৰেচুলেশ্যন। ভাল ক্ৰিকেট খেলিছে, ভাল টেষ্ট কৰিছে ইন প্ৰেছাৰ মেচ। প্ৰেছাৰটোকে ল'ব পাৰিছে, সেই প্ৰেছাৰটো লৈ 110 ৰানছটো এচিভ কৰিলে। আৰু 17 এপ্ৰিলত অনুষ্ঠিত হ'ব এইফালে উই আৰ নৰ্থ ইষ্ট আছে আৰু এইফালে আছে এছিয়া ক্ৰিকেট একাডেমী। 17 একো এতিয়া ক'ব নোৱাৰি, বিকজ দিছে আণ্ডাৰ 19 মেচ। সেইদিনা যোনে ভাল ক্ৰিকেট খেলিব ডেফিনেটলি তেওঁলোকে চেম্পিয়ন হ'ব। দুটা দলকে শুভেচ্ছা জনাইছোঁ। আপোনাৰো মেচ খেলা বহুত অভিজ্ঞতা আছে, যিহেতু আপুনি ক্ৰিকেটাৰ আছিলে, গতিকে এনেকুৱা ধৰণৰ টুৰ্ণামেণ্টৰ জৰিয়তে আণ্ডাৰ 19 পৰ্যায়ৰ পৰা খেলুৱৈসকল আগলৈ আগবাঢ়ি যাব, কি ভাবে আপুনি? ডেফিনেটলি আগবাঢ়িব। মোৰ মতে আৰু এনেকুৱা টুৰ্ণামেণ্ট আৰু হ'ব লাগে, লঙৰ ভাৰ্চন। আমাৰ ইয়াতে T20 বহুত হয়, আমি চাওঁ। সেই 50 অভাৰ যদি আৰু বেছি হয়, আৰু ডেফিনেটলি আমাৰ প্লেয়াৰবিলাক আৰু এক্সপ'জাৰ পাব। যিহে আপোনাৰ BCCI টুৰ্ণামেণ্ট কাৰণে প্ৰিপেয়াৰ কৰিম আৰু এক্সপ'জাৰ পাব। নিশ্চয়কৈ আপোনাক মই ধন্যবাদ জ্ঞাপন কৰোঁ। এই মুহূৰ্তত আহিব বিচাৰিছোঁ মই আৰু তহিদ আলী তালুকদাৰলৈ। আপোনাকো স্বাগতম জনাইছোঁ আমাৰ অনুষ্ঠানৰ মাজলৈ, যিহেতু আপুনি এখন ছেকেণ্ডখন ছেমিফাইনেল চালে, এখন হাই ভল্টেজ মেচ, কি দেখা পালে আপুনি? প্ৰথমতে ধন্যবাদ আপোনালোকক, খুব ভাল লাগিছে। মই ছেকেণ্ড হাফ আহিছিলোঁ, মেচ এখন সুন্দৰ প্ৰতিদ্বন্দ্বিতাপূৰ্ণ মেচ দেখিলোঁ। আৰু আপোনাৰ দৃষ্টিত কোনে ভাল খেলিলে আজি? কোনটো টিমে ভাল খেলিলে? দুইটা টিমে, কাৰণ একদম ক্ল'জ কণ্টেষ্ট হৈছে, লাষ্ট উইকেটত জিকিছে, গতিকে দুইটা টিমে সমানে ভাল খেলা বুলি মই ক'ব খোজোঁ। আৰু এজন বলাৰে 5টাকো উইকেট দখল কৰিছে। দুটিমনাথ খুব টেলেণ্টেড ক্ৰিকেটাৰ, খুব প্ৰতিভাৱান খেলুৱৈ। হয়, যিহেতু 17 এপ্ৰিলত আছে ফাইনেলৰ মহাৰণ, আৰু য'ত অৱতীৰ্ণ হ'ব এছিয়া ক্ৰিকেট একাডেমী, আৰু ইফালে আছে উই আৰ নৰ্থ ইষ্ট, কি আশা কৰিছে? দুটা টিমে সমান। এতিয়া সেই দিনটোত, সেই পাৰ্টিকুলাৰ দিনটোত যোনটো টিমে ভাল খেলিব, সেই টিমটোৱে জয়ী হ'ব। যিহেতু কেইবাজনো খেলুৱৈ এইখন টুৰ্ণামেণ্টতে 100 কৰিলে, 5টাকৈ উইকেট ইতিমধ্যে আজিৰ দিনটোতো দখল কৰিছে, গতিকে ফাইনেলতো তেনেকুৱা ধৰণৰ এটা পাৰফৰ্মেঞ্চ আপুনি আশা কৰিব? মই আশা কৰিম ডেফিনেটলি, ইমান ভাল এখন মেচ যদি হয়, আৰু দুইটা টিমে সমান, আৰু দুইটা টিমতে টেলেণ্টেড প্লেয়াৰ আছে, দুইটা টিমতে সমান, তো ভাল মেচ এখন হ'ব বুলি মই আশা কৰিলোঁ। হয়, যিহেতু 50 অভাৰৰ টুৰ্ণামেণ্ট, গতিকে 300+ ৰান হ'লে অলপ ভাল হয়। 250+ হ'লে ভাল লাগিব। হয়, নিশ্চয়কৈ আপোনাক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। নিশ্চয়কৈ এয়া আছিল প্ৰাক্তন ৰঞ্জী ক্ৰিকেটাৰ এগৰাকী আছিল RK যাদৱ, আৰু আছিলে এগৰাকী তহিদ আলী তালুকদাৰ। তেখেতসকলে জনালে বাট ক্ৰিকেট ক্লাবৰ উদ্যোগত অনুষ্ঠিত হৈ থকা 50 অভাৰ ক্ৰিকেট টুৰ্ণামেণ্টৰ বিষয়ে। ধন্যবাদ।